আজি ৰাতিপুৱা হঠাৎ অহা এজাক কাল ধুমুহাই আমাৰ পুদুপুৰ গাঁৱৰ অজয় গড় নামৰ এজন ব্যক্তিৰ প্ৰাণ কাঢ়ি লৈ গ'ল। এজোপা গছ তেখেতৰ ঘৰৰ সন্মুখত আছিলে, গছজোপা পৰিলে, পৰাৰ পিছতে গছজোপা হেঁচা মাৰি ধৰিলে। তেওঁৰ কাষত থকা এটি 5 বছৰীয়া সন্তান আৰু এটি 8 বছৰীয়া নিজৰ সন্তান। তেখেতৰ মাতৃ ল'ৰা ছোৱালীকেইটাৰ মাতৃ নাই, মানে তেখেতৰ পত্নী নাই। শুই থকা অৱস্থাতে গছজোপা পৰিলে, পৰাৰ পিছতে তাতে মৃত্যু সাৱটি ল'লে। দাদাই চিঞৰ মৰাৰ কাৰণে মই উঠি আহিছোঁ, ধুন উলিয়া বুলি কৈ আছিলে। তাৰপিছত আহি মই টানিবলৈ চেষ্টা কৰিছোঁ, নোৱাৰাৰ কাৰণে মই পিতনীয়ে দাদাক মাতিবলৈ গ'লোঁ। তাৰপিছতে মালিকক খবৰ দিছোঁ। তাৰপিছতে আহি তেখেতলোকে উলিয়াবলৈ চেষ্টা কৰিছে, গছটো ঠেলিবলৈ চেষ্টা কৰিছে, নোৱাৰাৰ কাৰণে হেৰি হৈ গ'লগৈ।